বন্দিজনৰ পিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আগবঢ়াম। বৃক্ষৰোপক হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ জ্যোতিষী দেৱতৰ উপাধ্যক্ষ মাননীয় সুনীল ৰাজখোৱা তেখেতক আমি গুণান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ উপসভাপতি মাননীয় অবিনাশ কুমাৰে। আমি ডক্টৰ হিতেশ বৰুৱাদেৱক দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। অসম জাতীয়তাবাদী উন্নয়ন পৰিষদৰ লগতে গোটানগৰ ৰাইজে আমাৰ মৰমৰ জুবিনক আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠান আজিৰ অনুষ্ঠান নহয়। আজিৰ এই অনুষ্ঠানতে আমি সকলোৱে নিশ্চয় প্ৰতিশ্ৰুতিবদ্ধ হওঁ, জুবিনক আমি জীয়াই ৰাখিব লাগিব। জুবিনক আমি জীয়াই ৰাখিব লাগিব। অসমীয়া জাতীয় সত্তা আমি জীয়াই ৰাখিব লাগিব। ক'বলৈ কৈ থাকে, মোৰ জীৱনতে ঘৰত বহুতবাৰ পাইছোঁ। মোৰ লগৰ ছোৱালী এজনী বেষ্ট ছিংগাৰ আছিলে সবিতা শৰ্মা, আমাৰে জেঠাইহঁতৰ ছোৱালী। তো এনেকুৱাকৈ আছে, কিন্তু মানুহ বহুত চিনাকি হ'লেও সম্পৰ্ক নাথাকে। কিন্তু সেইদিনা জুবিন গাৰ্গে মোক একদম জোৰেৰে বহুত সাবুদি লৈছিল। আৰু সেই অনুষ্ঠানটো তেওঁ এক পইচা নোলোৱাকৈ নহয়নে, তেওঁ গান পৰিৱেশন কৰি অৰ্থাৎ আমাক চবকে ঋণী কৰি থৈ গ'ল। এইবোৰ কথা বহুতে নাজানে। এতিয়া আমি লাহে লাহে গম পাইছোঁ যে ক'তো উঠিবলৈ মানুহ উঠাইছে, ক'তো মানুহক চিকিৎসা দিছে, খুৱাইছে বোৱাইছে, দান দক্ষিণা দিছে। আচৰিত লাগে। অজস্ৰ টকা থকা মানুহেও সেই ত্যাগ কৰিব পৰা নাই। মই সেইকাৰণে কৈছোঁ, ত্যাগে মহান কৰে, মহান নকৰে। আপোনাক আজি তিনিটা ত্যাগ কৰিছে, টাইম, ট্ৰেজাৰ এণ্ড টেলেণ্ট। এইকেইটা দিলে সমাজৰ কাৰণে উন্নয়ন হয়। এই গোটেই বস্তুখিনি তেওঁ চিন্তাখিনি, তেওঁ অৰ্থ, তেওঁ সময় সমাজক দি গৈছে। গতিকে সমাজে ভাবে যে আমাৰ পৰিয়ালৰ এজন ঢুকাইছে। আৰু নিজৰ মা দেউতাকতো মই কৈছোঁ, মা দেউতাই মই বোলো মা ভগৱান মানুহ, মোৰ মা দেউতা ঢুকাওঁতেও কিন্তু আমি এনেকৈ আমি সন্তাপ পোৱা নাছিলোঁ। আজিও আমি প্ৰত্যেকৰ বুকুত হৃদয়ত এখন ঘৰ, এটা ডাঙৰ পৰ্দা সাজি থৈ গ'ল। কেতিয়াও এইটো মুচিব নোৱাৰে কোনে। আমি এনেকৈ পাতিছোঁহে হয়, কিন্তু অন্তৰে আমাৰ জুবিন গাৰ্গ এতিয়া সোমাই গ'ল, হীৰাই সোমাই গ'ল।